ডিসকাউন্ট 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 ইয়েছ। প্ৰতিটো বছৰৰ দৰে এইবাৰো আহি আছে আমাৰ আটাইতকৈ ডাঙৰ চেল, মানে বছৰৰ আটাইতকৈ ডাঙৰ চেল যোনটো আমি দিওঁ সেইটো হ'ল 13 তাৰিখ, 13 জানুৱাৰী। তো আপোনালোকে চাগে চবেই এক্সাইটেড হৈ আছে এই 13 জানুৱাৰীৰ কাৰণে। তো আমিও প্ৰতিটো বছৰৰ দৰে এই বছৰো 13 জানুৱাৰীত বছৰৰ আটাইতকৈ ডাঙৰ চেল যোনটো আমি প্ৰতিটো বছৰে দিওঁ, এই বছৰো দিম। তো যদি আপোনালোকে যোৱা বছৰ বা তাৰ আগৰ বছৰ বা যেতিয়া মানে আমি যোনটো অফ দিওঁ 13 জানুৱাৰীত আহিছে, তো সিহঁতে গম পায় যে কেনেকুৱা অফ থাকে আমাৰ ইয়াত, এইটো ক'ব নালাগে কাকো মানে। তো এইবাৰো আমি প্ৰতিটো বছৰৰ দৰে এই বছৰো আমি আপোনালোকক তেনেকুৱা অফ দিবলৈ গৈ আছো এই 13 তাৰিখে। তো যদি আপোনালোকে ভাবি আছে যে মই এই অফাৰৰ সম্পূৰ্ণ সুযোগ মানে লাভ কৰিম, দেন আপোনালোকে অলপ সোনকালে আহিব, কাৰণ আপোনালোকে যোনে যোনে আহে সিহঁতেতো গম পায় যে আমাৰ ইয়াত কেনেকুৱা ভিৰ হয়। তো এই ভিৰৰ পৰা অলপ বাচিবৰ কাৰণে আপোনালোকে অলপ সোনকালে আহিব লাগিব, তেতিয়াহ'লে আপোনালোকে অলপ আৰামছে শ্বপিংবিলাক কৰিব পাৰিব। তো পাৰিলে ভিডিঅ'টো চবৰ লগত শ্বেয়াৰ কৰি দিব, কাৰণ যাতে চবেই গম পায়, কাৰণ ডেটটো বহুতে পাহৰি থাকে যে আমাৰ অফাৰটো কেতিয়া থাকে, বহুতে ডেটটো মনত নাথাকে। তো সেই ডেটটো হ'ল 13 জানুৱাৰী, আমি এদিনৰ কাৰণে দিম এই চেলটো। আৰু আটাইতকৈ ডাঙৰ চেল এইটো, মানে বছৰৰ আটাইতকৈ ডাঙৰ চেল আমি এই 13 তাৰিখে দিওঁ। শিৰিনৰ ষ্টাব্লিছ ডে আৰু বিহুৰ উপলক্ষে এই চেলটো আমি লাইভ কৰোঁ। তো আমাৰ ইয়াত কাপোৰৰ পৰা আদি কৰি সকলো বস্তুতে অফাৰ থাকিব, যিকোনো প্ৰডাক্টতে আমি অফ দিম। আৰু স্পেচিয়েলি আমি কাপোৰত ফ্লেট 50%লৈকে অফ দিওঁ, ফ্লেট 50% অফ থাকে কাপোৰত। আৰু আদাৰ্ছ সকলো প্ৰডাক্টতে থাকিব অফ, সেইবিলাকতো আমি মানে ধৰক অলপ 10, 20, 30, 50 এনেকুৱা পাৰ্চেণ্টলৈকে থাকিব। তো আপোনালোকে যদি এই দিনটোৰ কাৰণে অপেক্ষা কৰি আছিলে, তো এই দিন আহি পালেই, বেছি আৰু মাত্ৰ মাজত এটাহে দিন আছে। তো আপোনালোকে দেৰি নকৰি সোনকালে আহিব আৰু সোনকালে লৈ যাব। আৰু ভিডিঅ'টো পাৰিলে চবৰ লগত শ্বেয়াৰ কৰি দিব, যাতে চবেই গম পায় আমাৰ অফাৰটো কেতিয়া আছে। তো 13 তাৰিখ এদিনৰ কাৰণে দি আছো, আপোনালোকে দেৰি নকৰি সোনকালে আহিব আৰু সোনকালে লৈ যাব আৰু সোনকালে কৰিব আপোনালোকৰ শ্বপিংবিলাক। থেংক ইউ।